মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকে 8.1 অনুশীলনীৰ 3 নম্বৰ গণিত চোৱা। 3 নম্বৰত আছে, যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল সমকোণত সমদ্বিখণ্ডিত হয় তেন্তে দেখুৱা যে ই এটা ৰম্ভাস। তো ছবিটো চোৱা আগতে ছবি আঁকি ল'বা। A B C D এইটো এটা কি ৰম্ভাস। ইয়াৰে কি কৈছে, যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল সমকোণত সমদ্বিখণ্ডিত হয়, গতিকে A B C D যিটো চতুৰ্ভুজ আছে, এই চতুৰ্ভুজটোৰ কৰ্ণ দুডাল হৈছে AC আৰু BD। এই কৰ্ণ দুডাল সমকোণত সমদ্বিখণ্ডিত হয় বুলি কৈছে। সমকোণ মানে এই কোণবিলাক 90 ডিগ্ৰী হ'ব। এইটো কোণ 90 ডিগ্ৰী, এইটো কোণ 90 ডিগ্ৰী, এইটো কোণ 90 ডিগ্ৰী, এইটো কোণ 90 ডিগ্ৰী। লগতে O এৰ দূৰত্ব আৰু O C ৰ দূৰত্ব সমান হ'ব, আৰু O B ৰ দূৰত্ব আৰু O D ৰ দূৰত্ব সমান হ'ব, কাৰণ সমদ্বিখণ্ডিত বুলি কৈছে। তেতিয়াহ'লে AOD ত্ৰিভুজ AOD আৰু ত্ৰিভুজ BOC পৰা হয়। AOD হ'লে কোনখিনি হ'ব? AOD এইটো ত্ৰিভুজ, আৰু এটা হৈছে BOC ত্ৰিভুজ, BOC। এই দুটা ত্ৰিভুজৰ পৰা আমি পাওঁ। BOC ৰ পৰা পাওঁ। OA ইকুৱেল OC প্ৰদত্ত। তাৰপিছত AOD কোণ ইকুৱেল BOC কোণ। AOD কোণ ইকুৱেল BOC কোণ। এই কোণ দুটা সমান হ'ব। কি কাৰণে সমান হ'ব? কাৰণ প্ৰতিটো 90 ডিগ্ৰী। প্ৰতিটো 90 ডিগ্ৰী, সেইকাৰণে এই দুটা কোণ কি হ'ব? সমান হ'ব। তাৰপিছত OD সমান সমান OB। এইটো কি প্ৰদত্ত। Oৰ পৰা Dৰ দূৰত্ব আৰু Oৰ পৰা Bৰ দূৰত্ব সমান, আমি প্ৰশ্নত পাই আহিলোঁ। গতিকে এইটো প্ৰদত্ত। গতিকে আমি এই ত্ৰিভুজ দুটা সৰ্বসম বুলি ক'ব পাৰোঁ। ত্ৰিভুজ AOD সৰ্বসম ত্ৰিভুজ BOC। এইটো কি বিধি মতে সৰ্বসম হ'ব? বিধিটো হৈছে চাচ ৰুল। চাচ ৰুল মতে এইটো সৰ্বসম হ'ব। গতিকে AD সমান সমান BC আমি লিখিব পাৰোঁ CPCT মতে। AD কোনটো বাহু? AD সমান সমান BC। এই দুটা বাহু সমান হ'ব। আকৌ ত্ৰিভুজ AOB আৰু AOB আৰু ত্ৰিভুজ COD এই দুটা ত্ৰিভুজৰ পৰা পাওঁ। আকৌ OA সমান সমান OC প্ৰদত্ত। তাৰপিছত AOB কোণ সমান সমান COD কোণ, কাৰণ প্ৰতিটো 90 ডিগ্ৰী। আৰু OB সমান OD।
তেতিয়াহ'লে এই ত্ৰিভুজ দুটা আমি এতিয়া সৰ্বসম ক'ব পাৰোঁ। তেতিয়াহ'লে কি লিখিব পাৰোঁ? এতেকে অ ত্ৰিভুজ এ অ বি সৰ্বসম ত্ৰিভুজ চি অ ডি। এইটো চাচ ৰুল বা চাচ বিধি। ঠিক আছে। এতেকে আমি কি লিখিব পাৰোঁ? এই দুটা ত্ৰিভুজ যদি সৰ্বসম হয় এ বি সমান চি ডি লিখিব পাৰোঁ চিপিচিটি মতে। তেতিয়াহ'লে চোৱা, এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ, এই দুই ত্ৰিভুজ লোৱাৰ ফলত আমি কি পালোঁ? এইটো বাহু আৰু এইটো বাহু সমান পালোঁ। আকৌ এই দুই ত্ৰিভুজ সৰ্বসম প্ৰমাণ কৰি ইয়াৰ পৰা আমি এ বি সমান চি ডি পাইছোঁ না নাই? তাৰপিছত আমি কি কৰিম? এ অ বি এইটো ত্ৰিভুজ আৰু বি অ চি এই দুটা ত্ৰিভুজ ল'ম। ত্ৰিভুজ এ অ বি আৰু ত্ৰিভুজ বি অ চিৰ পৰা পাওঁ। ত্ৰিভুজ এ অ বি আৰু ত্ৰিভুজ বি অ চি এই দুটা ত্ৰিভুজৰ পৰা পাওঁ। এই দুটা ত্ৰিভুজৰ পৰা আমি কি ল'ব পাৰোঁ? চোৱা, এ অ সমান চি অ এই দুটা সমান হ'ব। এ অ সমান চি অ প্ৰদত্ত। তাৰপিছত এংগল এ অ বি কোণ ইকুৱেল এংগল বি অ চি, প্ৰতিটো 90 ডিগ্ৰী। এই দুটা ত্ৰিভুজ ল'লে এ অ বি কোণ আৰু বি অ চি কোণ এই দুটা কি হ'ব? প্ৰতিটো 90 ডিগ্ৰী, সেইকাৰণে সমান হ'ব। তাৰপিছত অ বি সমান অ বি, কি কাৰণে সমান হ'ব? অ বি সমান অ বি এই দুয়োটা ত্ৰিভুজৰে সাধাৰণ বাহু। সেই হিচাপে সমান। এতিয়া চোৱা, এই এ অ বি আৰু বি অ চি এই ত্ৰিভুজ দুটা কি হ'ব? সৰ্বসম হ'ব। ত্ৰিভুজ এ অ বি সৰ্বসম ত্ৰিভুজ বি অ চি, চাচ ৰুল। চাচ ৰুল মতে এই দুটা ত্ৰিভুজ কি হ'ল? সৰ্বসম হ'ল। গতিকে আমি কি লিখিব পাৰোঁ? এ বি সমান বি চি। চিপিচিটি। তেতিয়াহ'লে চোৱা, ওপৰত আমি প্ৰমাণ কৰি পালোঁ যেতিয়া এই দুটা ত্ৰিভুজ লোৱা হৈছিল এই বাহু আৰু এই বাহু সমান। আকৌ যেতিয়া এই দুটা ত্ৰিভুজ লোৱা হৈছিল তেতিয়া এ বি বাহু আৰু চি ডি বাহু সমান। তাৰপিছত এই দুটা ত্ৰিভুজ যেতিয়া লোৱা হ'ল তেতিয়া এ বি বাহু আৰু বি চি বাহু সমান। গতিকে এই তিনিওটা কণ্ডিশ্যনৰ পৰা আমি কি লিখিব পাৰোঁ? এ বি সমান বি চি সমান চি ডি সমান এ ডি। এতেকে এ বি সমান বি চি সমান চি ডি সমান এ ডি। এই চতুৰ্ভুজটোৰ গোটেইকেইটা বাহু সমান, হয়নে? এতিয়া চোৱা, এটা চতুৰ্ভুজৰ গোটেইকেইটা বাহু যদি সমান হয় তেতিয়াহ'লে সেই চতুৰ্ভুজটোক আমি কি ক'ব পাৰোঁ? ৰম্বাস বুলি ক'ব পাৰোঁ। এতেকে এ বি চি ডি এটা ৰম্বাস। প্ৰমাণিত হ'ল। তাৰপিছত চোৱা, 4 নম্বৰ প্ৰশ্ন। 4 নম্বৰত আছে, দেখুওৱা যে বৰ্গ এটাৰ কৰ্ণ দুডাল সমান আৰু সিহঁত পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয়। তো বৰ্গ এটাৰ কৰ্ণ দুটা সমান দেখুৱাব লাগে আৰু সিহঁতৰ পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় বুলি আমি প্ৰমাণ কৰিব লাগে। এতিয়া চোৱা,
4 নম্বৰ প্ৰশ্ন A B C আৰু D এইটো এটা কি বৰ্গ ইয়াৰ কৰ্ণ দুটা হৈছে AC আৰু B D এই দুটা হৈছে কৰ্ণ দুটাই O বিন্দুত কি কৰিছে কটাকটি কৰিছে আমি প্ৰমাণ কৰিব লাগে যে ইহত লম্বভাৱে সমদ্বিখণ্ডিত হৈছে কৰ্ণ দুটাই বিশেষ সূত্ৰ A B C D এটা বৰ্গ AC আৰু BD কৰ্ণ দুডালে AC আৰু BD কৰ্ণ দুডালে পৰস্পৰ O বিন্দুত কটাকটি কৰিছে প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে আমাক প্ৰশ্নটোত কৈছে যে বৰ্গ এটাৰ কৰ্ণ দুডাল সমান বুলি ক'লে তেতিয়াহ'লে কি ক'বা তুমি AC সমান BD হয়নে তোমালোকে কি ক'বা কৰ্ণ দুডাল সমান বুলি ক'লে ইয়াতে কৰ্ণ দুটা AC আৰু BD আছে আৰু লগতে কি প্ৰমাণ কৰিব দিছে যে ইহত লম্বভাৱে সমদ্বিখণ্ডিত হয় তেতিয়াহ'লে AC লম্ব BD বুলি ক'ব পাৰো এইখিনি হৈছে আমাৰ বিশেষ সূত্ৰ যে প্ৰমাণ কৰিব লাগে যে AC সমান BD আৰু AC লম্ব BD AC লম্ব BD নাইবা BD লম্ব AC এটা আনটোৰ লগত পৰস্পৰ লম্ব বুলি আমি প্ৰমাণ কৰিব লাগে এইটো হল আমাৰ প্ৰশ্ন তো প্ৰমাণ ত্ৰিভুজ ABC আৰু ত্ৰিভুজ BAD ৰ পৰা পাও ত্ৰিভুজ ABC আৰু ত্ৰিভুজ BAD প্ৰথমতে এইটো ত্ৰিভুজ ABC আৰু তাৰ পিছত এই দুটা ত্ৰিভুজ যদি লও তেতিয়াহ'লে আমি কি পাও AB সমান AB এইটো দুয়োটা ত্ৰিভুজৰে কমন হয় গতিকে এইটো সাধাৰণ বাহু ঠিক আছে যেতিয়া ABC লবা তেতিয়া AB বাহু আছে আৰু যেতিয়া BAD ত্ৰিভুজ লবা তেতিয়াও AB বাহু আছে গতিকে AB হৈছে সাধাৰণ বাহু তাৰ পিছত ABC কোণ ইকুৱেল BAD কোণ প্ৰতিটো 90 ডিগ্ৰী ইয়াৰ কাৰণ হৈছে প্ৰতিটো 90 ডিগ্ৰী তাৰ পিছত BC সমান কি লিখিব পাৰো AD লিখিব পাৰো তাৰ কাৰণ হৈছে বৰ্গৰ বাহুবোৰ সমান থাকে বৰ্গৰ বাহুবোৰ সমান গতে বৰ্গৰ বাহুবোৰ যেহেতু সমান গতিকে BC আৰু AD সমান বুলি ক'ব পাৰো BC হল এইটো আৰু AD হৈছে এইটো এই বাহু দুটা সমান এতিয়া চোৱা এই ত্ৰিভুজ ABC আৰু ত্ৰিভুজ BAD সৰ্বসম বুলি ক'ব পাৰো বাহু কোণ বাহু বিধি মতে
গতিকে ত্ৰিভুজ এ বি চি সৰ্বসম ত্ৰিভুজ বি এ ডি সাজ বিধি বা ৰুল সাজ ৰুল গতিকে আমি কি ক'ব পাৰোঁ এ চি সমান সমান বি ডি হয়নে চিপি কি মতে ক'ব পাৰোঁ এ চি সমান সমান বি ডি চি পি চি টি মতে ক'ব পাৰোঁ এতেকে এ চি সমান সমান বি ডি চি পি চি টি এটা প্ৰমাণ কৰা হ'ল আমাৰ প্ৰমাণিত হ'ল তাৰপিছত আকৌ প্ৰমাণ কৰিব লাগিব কি ইহঁত পৰস্পৰ লম্ব গতিকে আকৌ ত্ৰিভুজ এ অ বি আকৌ ত্ৰিভুজ এ অ বি আৰু ত্ৰিভুজ এ অ ডিৰ পৰা পাওঁ চোৱাচোন এ অ বি হ'লে কোনটো ত্ৰিভুজ হ'ব ত্ৰিভুজ এ অ বি এইটো ত্ৰিভুজ আৰু ত্ৰিভুজ এ অ ডি এই দুটা ত্ৰিভুজ আমি ল'ম এই দুটা ত্ৰিভুজৰ পৰা আমি কি পাওঁ এই দুটা ত্ৰিভুজৰ পৰা ক'ব পাৰোঁ এ অ সমান এ অ সাধাৰণ বাহু এ অ সমান সমান এ অ সাধাৰণ বাহু তাৰপিছত কি ক'ব পাৰা এ বি সমান এ ডি এ বি সমান সমান এ ডি ইয়াৰ কাৰণ কি বৰ্গৰ বাহুবোৰ সমান বৰ্গৰ বাহুবোৰ সমান সেইকাৰণে এ বি সমান এ ডি আমি লিখিব পাৰোঁ তাৰপিছত অ বি সমান অ ডি অ বি সমান সমান অ ডি কি কাৰণে সমান কাৰণ বৰ্গৰ বাহুবোৰ পৰস্পৰ সমদ্বিখণ্ডিত হয় গতিকে বি অ সমান সমান ডি অ লিখিব পাৰোঁ বৰ্গৰ বাহুবোৰ পৰস্পৰ সমদ্বিখণ্ডিত হয় গতিকে বি অ আৰু ডি অ আমি সমান বুলি ক'ব পাৰোঁ গতিকে চোৱা এই ত্ৰিভুজটো এছ 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 বিধি মতে এই ত্ৰিভুজ দুটা সৰ্বসম হ'ব এতিয়া ত্ৰিভুজ এ অ বি সৰ্বসম ত্ৰিভুজ এ অ ডি এছ 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 ৰুল এতিয়া চোৱা ত্ৰিভুজ দুটা যদি সৰ্বসম হয় তেতিয়াহ'লে আমি চি পি চি টি মতে এ অ বি কোণ আৰু এ অ ডি কোণ এই দুটা সমান বুলি ক'ব পাৰোঁ এতেকে এংগল এ অ বি ইকুৱেল এংগল এ অ ডি এই দুটা সমান বুলি ক'ব পাৰোঁ কিন্তু এংগল এ অ বি যোগ এংগল এ অ ডি ইকুৱেল কিমান হ'ব 180 ডিগ্ৰী হ'ব কি কাৰণে 180 ডিগ্ৰী হ'ব কাৰণ বি ডি হৈছে এটা ৰেখা অৰ্থাৎ সৰল ৰৈখিক কোণ এইটো ৰৈখিক কোণ বা ৰৈখিক জুৰীয়া কোণ বুলিও ক'ব পাৰোঁ গতিকে এই কোণ দুটা মিলি 180 ডিগ্ৰী এতিয়া চোৱা এই দুটা যদি সমান সমানেই হয় আৰু এই দুটাৰ যোগফল যদি 180 হয় তেতিয়াহ'লে প্ৰতিটোৱে 90 ডিগ্ৰী হ'ব এতেকে এ অ বি ইকুৱেল এ অ ডি ইকুৱেল
90 ডিগ্ৰী গতিকে 90 ডিগ্ৰী যদি হয় তেতিয়াহ'লে কি ক'ব পাৰোঁ এইটো কোণ 90 ডিগ্ৰী হোৱাৰ লগে লগে লম্বা হ'ব এইটো এতেকে AC লম্ব BD প্ৰমাণিত হ'ল বা প্ৰুভড